নমস্কাৰ। মিউজ আছাম পয়েট্ৰি জাৰ্নেলৰ সম্পাদক গুণ মৰাণ ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই নাৰায়ণ নাথে এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম আপোনাৰ গাঁওখন আগৰ দৰে আছেনে? আপোনাৰ গাঁওখন এতিয়াও আগৰ দৰে আছেনে? গাঁৱৰ মানুহবোৰে ইজনে সিজনৰ খবৰ ৰাখেনে সুখে দুখে আগৰ দৰে? জোনাক ৰাতি চেনেহী আইতাই নাতি ল'ৰাক কোলাত বহুৱাই শুনাইনে সাধু হেঁপাহ পলুৱাই? শিয়ালৰ হোৱা শুনি মাকৰ কোলাত মুখ গুজি শিশুবোৰ টোপনি যায়নে আগৰ দৰে? চোতালৰ একোণত এতিয়াও আছেনে জুহালখন? তাত জুই জ্বলেনে শীতৰ ৰাতি? চুবুৰীয়া দুই এজন আহেনে তালৈ সুখ দুখৰ কথা পাতিবলৈ? শিশুবোৰ এতিয়াও বৰষুণত তিতেনে? গৰখীয়াই গৰুবোৰ উভতাই আনেনে বাটৰ ধূলি উৰুৱাই আগৰ দৰে? গাঁৱৰ কাষৰ বিলখনিলৈ আলহী চৰাইবোৰ আগৰ দৰে আহেনে? বাৰীৰ ওখ ওখ তামোল গছবোৰৰ পাতত বাহ সাজেনে টুকুৰা চৰায়ে? বাৰিষাৰ পথাৰখনে হাত বাউলি মাতেনে গাঁৱৰ মানুহবোৰক আগৰ দৰে? মৰণা মৰাৰ ব্যস্ততা আগৰ দৰে আছেনে আঘোণৰ চোতালে চোতালে? তাঁতৰ শব্দত মুখৰিত হয়নে দিনবোৰ? ঢেঁকীৰ মাতত গুমগুমাই থাকেনে বিহুৰ আগৰ সন্ধিয়াবোৰ? ক'ব পাৰিবনে আপুনি আপোনাৰ গাঁওখন আছে বুলি আগৰ দৰে? ধন্যবাদ।